আজি আমি শিকিম যে মাৰ্কশ্বিট কেনেকে বনায়। ষ্টুডেণ্টৰ মাৰ্কশ্বিট বনাবৰ কাৰণে আমি ইয়াতে কি কি ইউজ কৰিব লাগিব। এটা ষ্টুডেণ্ট মাৰ্কশ্বিট আমি ইয়াতে লৈছো, ৰোল নম্বৰ, ষ্টুডেণ্ট নেম আৰু চাবজেক্ট কেইটা লৈছো। ইয়াতে টোটাল এভাৰেজ আৰু ৰিজাল্ট উলিয়াব লাগে। টোটাল এভাৰেজ আৰু ৰিজাল্ট উলিওৱাৰ পিছত আমি ইয়াতে ওলাব লাগিব হায়েষ্ট টোটাল কিমান পালে, লয়েষ্ট টোটাল কিমান পালে, হায়েষ্ট ইংলিছত টোটাল মাৰ্ক কিমান পালে, লয়েষ্ট মেথছত টোটাল মাৰ্ক কিমান পালে। টোটাল ষ্টুডেণ্টক কাউণ্ট কৰিবলৈ আমি এই গোটেইকেইটা বস্তু ওলাব লাগিব। প্ৰথমতে আমি ইয়াতে টোটাল উলিয়াব পাৰো। টোটাল উলিয়াবৰ কাৰণে আমি ইয়াতে ইকুৱেল চাইন দিব লাগিব। ইকুৱেল চাইন দি আমি ইয়াতে লিখিব লাগিব চাম, ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দিয়াৰ পিছত ইয়াতে নাম্বাৰ 1 নাম্বাৰ 2 ডট ডট দিয়া আছে, মানে গোটেইকেইটা নাম্বাৰ চিলেক্ট কৰিব লাগিব। ইয়াতে নাম্বাৰ চিলেকশ্যন কৰাৰ পিছত আমি ব্ৰেকেট ক্লজ কৰি এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে টোটাল নাম্বাৰটো ওলাই যাব। এতিয়া টোটাল নাম্বাৰটো একবাৰ ওলোৱাৰ পিছত আমি বাকীকেইটা এটা এটাকে ওলাব নালাগে, যিহেতু আমি জানো যে এনেকে অটো ফিল কেনেকে কৰে। অটো ফিল কৰাৰ লগে লগে গোটেইকেইটা নাম্বাৰ এনেকে অট'মেটিকেলি ফিল হৈ যায়। গতিকে আমি একবাৰ জাষ্ট ফৰ্মুলাটো লিখিব লাগে। ফৰ্মুলা লিখাৰ পিছত অট'মেটিকেলি নাম্বাৰ বিলাক অট'মেটিকেলি ইয়াতে আহি যায়। এইটো হৈছে অটো ফিল কৰাৰ। চিমিলাৰলি আমি এভাৰেজ ওলাবৰ কাৰণে ইয়াতে এভাৰেজ ফৰ্মুলাটো দিব লাগিব। এভাৰেজ ফৰ্মুলা দি ব্ৰেকেট দিয়াৰ পিছত আমি নাম্বাৰ কেইটা সিলেক্ট কৰিম, সাবজেক্ট কেইটা সাবজেক্ট নাম্বাৰ কেইটা সিলেক্ট কৰাৰ পিছত ব্ৰেকেট ক্লোজ কৰিম, এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে এভাৰেজ ওলাই গ'ল। আৰু ৰিজাল্ট উলিয়াবৰ কাৰণে আমি ইফ ফাংচন ইয়াতে ইউজ কৰিব লাগিব। ইকুৱেল টু দি আমি ইফ ফাংচন ইউজ কৰিম। ইফ ইয়াতে ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দি আমি লজিকেল ফাংচন এটা দিব লাগিব যে ৰিজাল্ট মানে কি, এইদাৰ পাছ অৰ ফেইল। এটা যেটা টোটাল অর্থাৎ এভারেজ নাম্বার ওলাইছে, এভারেজ নাম্বারটোক আমি গ্রেটার দেন যদি আমি 45 কৰো, 45 হলে কি হব, পাস হব। যদি গ্রেটার দেন অর ইকুয়াল টু 45 আমি গ্রেটার দেন অর ইকুয়াল সাইন দি দিও, 45 নাইবা 45 এর উপর পালে কি হব, পাস। ইয়াতে দিব লাগিব ইনভারেক্ট কমাতে দিব লাগিব পাস। আৰু যদি ইয়াতকৈ কম হয় তেতিয়া হব ফেল, অর্থাৎ ইয়াতে দিব লাগিব ফেল। ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে দেখা পাম এইটো পাস হৈছে। তেনেকে আমি এইটো অটো ফিল কৰিম, এই দুটা অটো ফিল কৰিম, এইটো অটো ফিল কৰি দিলো আৰু এইটোকো আমি অটো ফিল কৰি দিলো। অটো ফিল কৰি দেখা গ'ল যে গোটেইকেইটা পাস কৰিছে। এতিয়া ইয়াৰ ভিতৰত নাম্বাৰ যদি কোনোবাই কম পায় তেতিয়া অট'মেটিকেলি ফেল আহিব। সাপোজ ইয়াতে নাম্বাৰ আমি দুটা নাম্বাৰ ইয়াতে কমাই দিওঁ, সাপোজ 25 ইয়াতে দিলো, 25 ইয়াতে 25 12 দিয়াৰ লগে লগে কিন্তু ইয়াতে ফেল হৈছে, কাৰণ টোটাল নাম্বাৰ ইয়াতে 36.75% আহিছে। চ' ইমান পাৰ্চেন্ট হোৱাৰ কাৰণে কি হ'ল, ফেল হৈছে। এতিয়া আমি যদি ওলাব যাওঁ যে হায়েষ্ট টোটাল মাৰ্ক কোনে পাইছে, হায়েষ্ট টোটাল, এই টোটালৰ পৰা হায়েষ্ট উলিয়াবৰ কাৰণে আমি ইয়াতে ইকুৱেল টু দিব লাগিব। ইকুৱেল টু মেক ফাংচন দি আমি ব্ৰেকেট দি ইয়াতে টোটাল যিটো আছে হায়েষ্ট টোটাল, এই টোটালৰ পৰা আমি হায়েষ্ট টোটাল মাৰ্ক ইয়াৰ পৰা ওলাব পাৰোঁ। এনেকে ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে হায়েষ্ট টোটাল নাম্বাৰটো ইয়াতে ওলাই গ'ল। সিমিলাৰলি ইয়াতে লয়েষ্ট টোটাল উলিয়াবৰ কাৰণে ইকুৱেল টু দিব লাগিব, ইয়াতে দিব লাগিব মেইন ফাংচন দি ব্ৰেকেট, তাৰপিছত আমি ইয়াৰ ভিতৰত যদি এটা আমি এনেকে চিলেক্ট কৰিব লাগিব ৰেঞ্জ কেইটা, ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে মিনিমাম নাম্বাৰ অৰ্থাৎ 389 হ'ল হায়েষ্ট মাৰ্ক এইটো, আৰু লয়েষ্ট হ'ল 147। চ' এনেকে আমি হায়েষ্ট টোটাল আৰু লয়েষ্ট টোটাল উলিয়াব পাৰোঁ। সিমিলাৰলি আমি যদি ইংলিছৰ হায়েষ্ট মাৰ্ক ওলাব বিচাৰো তেতিয়াহ'লে ইংলিছৰ ছাবজেক্টটো যাব লাগিব। এতিয়া ইকুৱেল টু দিম, ইকুৱেল টু দিয়াৰ পিছত আমি হায়েষ্ট মাৰ্ক, গতিকে মেক্স দিব লাগিব। মেক্স দি ব্ৰেকেট দি এইবাৰ কিন্তু আমি টোটালত যাব নালাগে, এইবাৰ যাব লাগিব ইংলিছ ছাবজেক্টত, যিহেতু ইংলিছৰ টোটালটো উলিয়াব দিছে। ইংলিছৰ আমি গোটেইকেইটা নাম্বাৰ ইয়াতে লৈছো, ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰাৰ লগে লগে ইংলিছৰ যিটো হায়েষ্ট নাম্বাৰটো ইয়াতে শ্ব' কৰিছে। সিমিলাৰলি আমাৰ বাকী যিকেইটা আছে সেইকেইটা আমি এনেকে ওলাব পাৰো। তাৰপিছত আছে আমাৰ এইটো লয়েষ্ট মেথছৰ মাৰ্ক। মেথছৰ মাৰ্ক লয়েষ্ট ওলাবৰ কাৰণে ইয়াত দিব লাগিব মেইন, ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দি মেথছৰ যিকেইটা নাম্বাৰ আছে সেইকেইটা নাম্বাৰ চিলেক্ট কৰিব লাগিব। যিকেইটা ষ্টুডেণ্টে মেথছৰ নাম্বাৰ পাইছে, তো কোনে চবতকৈ লয়েষ্ট নাম্বাৰ পাইছে ইয়াৰ পৰা ওলাব পাৰিম। আৰু কিমান নাম্বাৰ পাইছে, 35 ইজ দ্য লয়েষ্ট নাম্বাৰ ফৰ মেথছ। ইয়াতে টোটাল ষ্টুডেণ্ট কাউণ্ট কৰিবৰ কাৰণে আমি ইয়াতে টোটাল ষ্টুডেণ্ট কাউণ্ট কৰিবৰ কাৰণে ইয়াতে নাম্বাৰ লিখা আছে, ৰোল নাম্বাৰ। আমি ৰোল নাম্বাৰ যাব পাৰি, ইয়াতে ষ্টুডেণ্ট ইকুৱেল টু যাব লাগিব। ইকুৱেল টু আমি দিম কাউণ্ট ব্ৰেকেট দিব লাগিব। ব্ৰেকেট দিয়াৰ পিছত আমি ইয়াতে টোটাল নাম্বাৰ ইয়াতে দিব লাগিব, এইকেইটা নাম্বাৰ দিয়াৰ লগে লগে আমি ব্ৰেকেট ক্লোজ কৰি এন্টাৰ প্ৰেছ কৰি দেখা পালো যে 10 অৰ্থাৎ 10টা ষ্টুডেণ্ট ইয়াতে আছে। কাউণ্ট ষ্টুডেণ্ট নেম, কেইজন ষ্টুডেণ্টৰ নাম আছে ইয়াতে, সেইটো কাউণ্ট কৰিবৰ কাৰণে ইকুৱেল টু দিব লাগিব কাউণ্ট এইটো দিব লাগিব, যিহেতু আমি জানো যে কাউণ্ট অনলি দ্য নাম্বাৰৰ কাৰণে কাউণ্ট কৰা হয়। আৰু যদি টেক্সট নাম্বাৰ বা বেলেগ ডেট এণ্ড টাইম, ডেট অফ বাৰ্থ এইবোৰ থাকিলে আমি কাউণ্ট প্ৰেছ কৰিব লাগে, কাউণ্ট ফৰ্মুলা দিব লাগে। চ' আমি এতিয়া কাউণ্ট ফৰ্মুলা দিছো আৰু ইয়াতে ষ্টুডেণ্ট বিলাকৰ নাম চিলেক্ট কৰি দিছো। চিলেক্ট কৰাৰ পিছত আমি ব্ৰেকেট ক্লোজ কৰি দেখা পালো টোটাল ষ্টুডেণ্ট নাম্বাৰ কিমান, 10। সিমিলাৰলি ইয়াতে কাউণ্ট অফ পাছ ষ্টুডেণ্ট, কেইজনে পাছ কৰিছে আৰু কেইজনে ফেইল কৰিছে, ইয়াতো ওলাবৰ কাৰণে ইয়াতে যাব লাগিব ইকুৱেল টু কাউণ্ট ইফ, ইয়াতে যাব লাগিব কাউণ্ট ইফ ফাংচন ব্ৰেকেট দি এতিয়া কিন্তু আমি ৰেঞ্জ দিব লাগিব। ইয়াতে লিখা আছে ৰেঞ্জ আৰু ক্ৰাইটেৰিয়া। ৰেঞ্জ দিবৰ কাৰণে ৰিজাল্টটো আমি চিলেক্ট কৰিব লাগিব, ৰিজাল্টটো চিলেক্ট কৰাৰ পিছত আমি ইয়াতে এন্টাৰ প্ৰেছ কৰি কাউণ্ট ইফ, ইয়াতে আমি
ক্ৰাইটেৰিয়াটো দিব লাগিব, ক্ৰাইটেৰিয়াটো দিয়া নাই। চ' ক্ৰাইটেৰিয়া দিবৰ কাৰণে ইয়াত দিব লাগিব পাছ, ইণ্টাৰনেট কমা দি এণ্টাৰ প্ৰেছ কৰিলো, টোটাল পাছ কৰিছে 9 জন। সিমিলাৰলি ইয়াতে দিব লাগিব ফেল, ইয়াতে লিখা আছে কাউন্ট ফেল ষ্টুডেণ্ট, তো ইয়াতে ইয়াৰ কাৰণে আমি দিব লাগিব কাউন্ট ইফ ফাংচন, কাউন্টিং ফাংচন দিয়াৰ পিছত আমি ইয়াতেও যাই সিলেক্ট কৰিম গোটেইকেইটা, সিলেক্ট কৰাৰ পিছত আহিছে কমা, তাৰপিছত দিব লাগিব ক্ৰাইটেৰিয়া, ক্ৰাইটেৰিয়া যে এবাৰ দিব আমি ফেল, কাৰণ আমি ফেল ষ্টুডেণ্টৰ নাম্বাৰ ওলাই আছো যে টোটাল কিমান নম্বৰ ষ্টুডেণ্টে ফেল কৰিছে। ইয়াতে নৰ্মেলি আমি দেখা পাইছো যে এজন ষ্টুডেণ্টে ফেল কৰিছে, চ' চাওঁ ৰিজাল্টটো কি হয়। ৰিজাল্টটো আমি দেখা পালো এটা ষ্টুডেণ্টে ইয়াতে ফেল কৰিছে। কাউন্ট ষ্টুডেণ্ট উইথ ইংলিছ মাৰ্ক এবভ 80, এটা যদি আমি কাউন্ট কৰিব দিওঁ যে ইংলিছত 80ৰ ওপৰত কোনে কোনে পাইছে, কেইজনে পাইছে, সেইটো ওলাবৰ কাৰণে আমি ইয়াতে কাউন্টিং ফাংচন ইউজ কৰিম। এনেকে কাউন্ট এই ফাংচন ইউজ কৰিম, এই ফাংচন ইউজ কৰি ইয়াতে দিব লাগিব ৰেঞ্জ, কোনটো ৰেঞ্জ, ইংলিছৰ সাবজেক্ট কেইটা, ইংলিছ সাবজেক্টৰ নাম্বাৰ কেইটা আমি ইয়াতে সিলেক্ট কৰিলো, তাৰপিছত কমা দিব লাগিব। আমি ক্ৰাইটেৰিয়া মতে ইয়াতে ইনভাৰ্টেড কমা, আৰু যিহেতু এবভ দিছে চ' গ্ৰেটাৰ দেন 80, আমি দিলো গ্ৰেটাৰ দেন 80, তাৰপিছত ব্ৰেকেট ক্লোজ। এতিয়া আমি এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াতে কিন্তু আমি দেখা পালো যে 80ৰ ওপৰত 5 জন ষ্টুডেণ্টে পাইছে, 1 2 3 4 5, 5 জন ষ্টুডেণ্টে পাইছে। ইয়াতে কাউন্ট ষ্টুডেণ্ট উইথ কম্পিউটাৰ মাৰ্কস গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 90, গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 90 কম্পিউটাৰত কোনে কোনে পাইছে এইটো ওলাবৰ কাৰণে আমি সেম কাউন্টিং ফাংচনটো দিব লাগিব। তো কাউন্ট এই ফাংচন আমি ইউজ কৰিম, এইটো গ্ৰেটাৰ দেন অৰ ইকুৱেল টু, এইটো কাৰণে ৰেঞ্জ দিব লাগিব, যেহেতু কম্পিউটাৰ মাৰ্ক কৈছে চ' আমি কম্পিউটাৰ মাৰ্ক কেইটা ইয়াতে সিলেক্ট কৰি দিম, ৰেঞ্জ কেইটা সিলেক্ট কৰাৰ পিছত আমি ক্ৰাইটেৰিয়াটো দিম, ইনভাৰ্টেড কমা দিম, গ্ৰেটাৰ দেন অৰ ইকুৱেল চাইন কিমান 90, ইয়াৰ পিছত ইনভাৰ্টেড কমা ক্লোজ কৰিম, ব্ৰেকেট ক্লোজ কৰিম আৰু এণ্টাৰ প্ৰেছ কৰিম, হৈ গ'ল। ইয়াতে আমি দেখা পাম যে 90ৰ ওপৰত কেইজনে পাইছে, 3 জনে, অৰ্থাৎ এজন, দুজন আৰু ইয়াতে 3 জন। 90 96 আৰু 97 3 জনে পাইছে 90ৰ ওপৰত, চ' আমি গোটেইকেইটা এনচাৰ ইয়াতে পাই গলো। এনেকে যদি মাৰ্কশ্বিট আমি বনাব বিচাৰো, তো মাৰ্কশ্বিট বনোৱাৰ পিছত টোটাল এভাৰেজ রেজাল্ট আৰু হাইয়েস্ট টোটাল মেথছ মিন ইংলিছ, তাৰপিছত লোৱেষ্ট মাৰ্ক, আমি গোটেইকেইটা এনেকে কাউণ্ট কৰিব পাৰো। আৰু ইয়াতে কাউন্টিং ফাংচন ইউজ কৰি আমি যিটো ক্ৰাইটেৰিয়া থাকে ক্ৰাইটেৰিয়া মতে ইয়াতে ওলাব পাৰো। চ' আজি আপোনালোকে গম পালে যে কেনেকে আমি এটা মাৰ্কশ্বিট বনাও, মাৰ্কশ্বিট বনোৱাৰ পিছত আমি বাকী যিবিলাক ক্ৰাইটেৰিয়া হিচাপে ওলাব বিচাৰো আমি আৰামছে ইয়াৰ পৰা ওলাব পাৰো। চ' যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব।